সমাজক লজ্জিত কৰা এক ঘটনা চিৰাং জিলাৰ হাছৰাওবাৰীত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। ঈদৰ দিনা সন্ধিয়া দোকানলৈ গৈছিল এগৰাকী কিশোৰী। বৰষুণৰ বাবে কিশোৰীগৰাকীয়ে জয়ন্ত ভৌমিকৰ দোকানৰ সন্মুখত ক্ষন্তেক আশ্ৰয় লয়। মানুহ নথকাৰ সুযোগত কিশোৰীগৰাকীক অমানৱীয়ভাৱে ধৰ্ষণ কৰে জয়ন্ত ভৌমিকে। লম্পট জয়ন্ত ভৌমিকক হাছৰাওবাৰী ৰাইজে গতাই দিয়ে কাজলগাঁও আৰক্ষীৰ হাতত। এই সন্দৰ্ভত জনাই যাম বিতং তথ্য। পুনৰ সভ্য সমাজক লজ্জিত কৰা এক ঘটনা চিৰাং জিলাৰ হাছৰাওবাৰীত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণৰ ঘটনা। ঈদৰ দিনা সন্ধিয়া দোকানলৈ গৈছিল এগৰাকী কিশোৰী। বৰষুণৰ বাবে কিশোৰীগৰাকীয়ে জয়ন্ত ভৌমিক নামৰ এগৰাকী ব্যক্তিৰ দোকানৰ সন্মুখত ক্ষন্তেক আশ্ৰয় লৈছিল আৰু মানুহ নথকাৰ সুযোগত কিশোৰীগৰাকীক অমানৱীয়ভাৱে ধৰ্ষণ কৰে জয়ন্ত ভৌমিকে। লম্পট জয়ন্ত ভৌমিকক হাছৰাওবাৰী ৰাইজে গতাই দিয়ে কাজলগাঁও আৰক্ষীৰ হাতত। কাজলগাঁও আৰক্ষীয়ে 7224U S3776 IPC ধাৰাত লম্পট জয়ন্ত ভৌমিকক গ্ৰেপ্তাৰ কৰে। আৰু আমি জনাই গৈছো যিহেতু বৰ্তমান চিৰাং জিলাত সংঘটিত হৈছে এক জঘন্য ধৰ্ষণ কাণ্ড আৰু লজ্জিত আচলতে সভ্য সমাজ। পুনৰ আচলতে সভ্য সমাজক লজ্জিত কৰা এক ঘটনা সংঘটিত হৈছে চিৰাং জিলাত। চিৰাং জিলাৰ হাছৰাওবাৰীত এক জঘন্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। পবিত্ৰ ঈদ আৰু পবিত্ৰ ঈদৰ দিনা সন্ধিয়া এগৰাকী 16 বছৰীয়া কিশোৰী দোকানলৈ বুলি ওলাই গৈছিল। কিন্তু সন্ধিয়াৰ সময়তে আচলতে বৰষুণ অহাৰ বাবে জয়ন্ত ভৌমিক নামৰ এগৰাকী ব্যক্তিৰ দোকানৰ সন্মুখত ক্ষন্তেক আশ্ৰয় ল'বলৈ বুলি ৰৈছিল। কিন্তু মানুহ নথকাৰ সুযোগত কিশোৰীগৰাকীক অমানৱীয়ভাৱে ধৰ্ষণ কৰে জয়ন্ত ভৌমিক নামৰ ব্যক্তিগৰাকীয়ে। আৰু লম্পট জয়ন্ত ভৌমিকক হাছৰাওবাৰী ৰাইজে গতাই দিছে বৰ্তমান কাজলগাঁও আৰক্ষীৰ থানাত। আৰু কাজলগাঁও আৰক্ষীয়ে 7224U S3776 IPC ধাৰাত লম্পট জয়ন্ত ভৌমিকক গ্ৰেপ্তাৰ কৰিছে। জয়ন্ত ভৌমিক এগৰাকী 32 বছৰীয়া লম্পট যুৱক আচলতে, আৰু 32 বছৰীয়া লম্পট যুৱকজনে এগৰাকী 16 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছে। পবিত্ৰ ঈদ, কিন্তু পবিত্ৰ ঈদৰ দিনাই আচলতে কলংক সানিছে বুলি ক'ব লাগিব। ঈদৰ দিনাই আচলতে সন্ধিয়া বৰষুণৰ বাবে কিশোৰীগৰাকীয়ে হাছৰাওবাৰী বজাৰত থকা জয়ন্ত ভৌমিকৰ দোকানৰ সন্মুখত ক্ষন্তেক সময় আশ্ৰয় লৈছিল। কিন্তু মানুহ নথকাৰ সুযোগ লৈ বৰষুণত আশ্ৰয় লোৱা 16 বছৰীয়া কিশোৰীগৰাকীক অমানৱীয়ভাৱে ধৰ্ষণ কৰে জয়ন্ত ভৌমিকে। আৰু ধৰ্ষণ হোৱা কিশোৰীৰ ভাষ্য অনুসৰি আচলতে জয়ন্ত ভৌমিকক সম্পূৰ্ণ ৰাতি আচলতে দোকানত আবদ্ধ কৰি 4বাৰকৈ ধৰ্ষণ কৰিছে বুলি জানিব পৰা গৈছে। আৰু ইতিমধ্যে আচলতে লম্পট জয়ন্ত ভৌমিকক হাছৰাওবাৰী ৰাইজে কাজলগাঁও আৰক্ষীৰ হাতত গতাই দিছে। আৰু স্থানীয় ৰাইজে জনোৱা মতে আচলতে জয়ন্ত ভৌমিকৰ পূৰ্বতো এনেধৰণৰ বহু গোচৰ আছে বুলি জানিব পৰা গৈছে। আজি তাৰমানে এই বাজাৰ আমাৰ পুবেংকৰবাৰী হাছৰাওবাৰী নতুন বজাৰৰ এজন দোকানীয়ে ঈদৰ দিন ৰাতি বহুত বৰষুণ পৰি আছিল। সেইদিনা ছোৱালীজনী বোলে তাৰ দোকানত আশ্ৰয় লৈছিল। আশ্ৰয় লোৱাৰ সময়তে সি দোকানীজনে সুযোগ লৈ তাক 4বাৰ ধৰ্ষণ কৰে। ছোৱালীজনীৰ মুখেৰে আমি শুনা পাওঁ তাক 4বাৰ ধৰ্ষণ কৰাৰ পিছত ছোৱালীজনক ভাবুকি দিয়ে যে তক মাৰি পেলাম, যদি কোনোবাক কোৱা এই ছোৱালীজনক ৰাতিয়ে ঘৰত পঠিয়াই দিয়ে। সেই ছোৱালীজনী ঘৰত নাযায়, তাৰ মানে মামাৰ ঘৰত আশ্ৰয় লৈছিল ৰাতি। তাৰপিছত সি ৰাতিপুৱাই ক'ৰবাত গুচি গৈছিল। তাৰপিছত তাৰ ছোৱালীজনৰ পৰিয়ালে বহুত মানে বিচৰা উচৰা কৰিছিল। ছোৱালীজন ক'ৰবাত যাই এদিন থকাৰ পিছত বিচাৰাৰ পিছত ছোৱালীজনক পায়। তাৰপিছত আমাৰ স্থানীয় ৰাইজে যাই তাক সোধপোছ কৰে, মোক এনেকুৱা কাম কৰিছিল, বেয়া কাম কৰিছিল 4বাৰ। তাৰপিছত ল'ৰাজনৰ নাম জয়ন্ত ভৌমিক, মানুহ এনে বানিয়া বুলি কয় আৰু কি। দোকান এই হাছৰাওবাৰী এংকৰবাৰী বজাৰত, হাছৰাওবাৰীত। ছোৱালীটোৰ বয়স 15 বছৰ 6 মাহ এনেকুৱা শুনা পাইছো আৰু কি। আৰক্ষীক কৰা হৈছিল। গোচৰ কৰিছে আৰক্ষীৰ ওচৰত, ছোৱালীজনীৰ মাকে কৰিছে। এই সময়ত মাননীয় মুখ্যমন্ত্ৰী বেটি বাঁচাও বেটি পঢ়াও বুলি শ্লোগান দিছে। সেই সময়ত এনেকুৱা ধৰ্ষণ কাৰ্য, এইটো দুঃখজনক কথা। আমি কোনো জাতিগত আমি নাচাওঁ, অপৰাধী হয়, সেইটো কোনেও মনত ভাৱ আনিব নালাগে। মুখ্যমন্ত্ৰী ছাৰে সুন্দৰ এটা পদক্ষেপ লৈছে
বেটি বাঁচাও বেটি পঢ়াও, সেই মাজতে যাতে উচিত তদন্ত কৰি উচিত যাতে এই দোষীক শাস্তি দিব পাৰে তাৰে মই আশা কৰিছোঁ। মাননীয় ভাৰপ্ৰাপ্ত বিষয়া ডিজিপি মহোদয় হয়, আপোনালোকৰ জৰিয়তে যাতে আমাৰ এই ছোৱালীজনী যাতে ন্যায় পায় তাৰ কাৰণে মই আৰক্ষীক মই কাতৰে অনুৰোধ কৰিছোঁ। মই এইখন বজাৰৰ প্ৰেচিডেণ্ট হিচাপে, এই বজাৰৰ কমিটিৰ মই প্ৰেচিডেণ্ট, যাতে আমাৰ এইটোক লৈ এই কেন্দ্ৰ কৰি যাতে আমাৰ কোনো জাতিগত যাতে ইয়াতে সংঘৰ্ষ নহয় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ। আৰু মই প্ৰশাসনক মই অনুৰোধ কৰোঁ যে এইটো তদন্ত কৰি উচিত যাতে শাস্তি দিব পাৰে। আপোনাৰ নাম? মোৰ নাম শ্বহীদুল ইছলাম, ঘৰ এংকৰবাৰী। আজি